হেল্ল' এভৰিৱান, মোৰ ডিভিজিত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে কেতিয়াবা যদি ফুৰিব গৈছে ৰাস্তাত তেতিয়াহ'লে আপোনালোকে এনেকুৱা ধৰণৰ নিশ্চয় লক্ষ্য কৰিছে কিছুমান ৰাস্তাৰ কাষত যে থাকে আমাৰ এনেকুৱা ধৰণৰ ৰাস্তা য'ত মানে কিমান কিলোমিটাৰ আছে এইবিলাক লিখা থাকে। আপোনালোকে নিশ্চয় যদি মন কৰিছে তেতিয়াহ'লে গম পাব আপোনালোকে বেলেগ বেলেগ ধৰণৰ কালাৰৰ আপুনি এনেকুৱা দেখা পাইছে। যদি মন কৰা নাই আজিৰ পৰা মন কৰিবচোন। কেতিয়াবা ক'ৰবাত গ'লে আপোনালোকে নিশ্চয় এইটো হালধীয়াটো মন কৰিছে, বাকীকেইটা আপোনালোকে মন নকৰিলেও আপুনি হালধীয়াটো একেবাৰে দেখিছেই। ঠিক আছে, এতিয়া সেই হালধীয়া কালাৰৰ বা গ্ৰীণ কালাৰৰ বা ব্লেক কালাৰ, অৰেঞ্জ কালাৰ, এই কালাৰবিলাক আচলতে কি বুজায় আমি সেই বিষয়ে জানো আহক। মানে ৰাস্তাৰ ওচৰত যিবিলাক থাকে না এনেকুৱা ধৰণৰ, ঠিক আছে, মাইলষ্টন, সেইবিলাকক কি বুজায় সেইটো আমি জানিলোঁ আহক আজি। আমাৰ যিটো হালধীয়া কালাৰৰ এনেকৈ দেখা থাকে সেইটোক আমাক কি বুজায়? নেশ্যনেল হাইৱে বুজায়। মানে আপুনি সেই আপুনি এইটো বুজি পাব যে আপুনি যিটো ৰাস্তাত গৈ আছে সেই ৰাস্তাটো তাৰ মানে আপুনি নেশ্যনেল হাইৱেত গৈ আছে। ঠিক আছে, যিটো আপুনি এনেকুৱা যদি কালাৰৰ চিন থকা ৰাস্তাত যদি গৈ থাকে নহয় তেতিয়াহ'লে আপুনি গম পাব যে আপুনি সেইটো নেশ্যনেল হাইৱেত গৈ থাকে, আৰু সেইটো হালধীয়া ৰঙেৰে বুজোৱা হয়। নেক্সট আহিলে আপুনি যদি গ্ৰীণ কালাৰৰ এনেকুৱা দেখি পায় ওপৰত, ঠিক আছে, তেতিয়াহ'লে আপুনি সেইটো গম পাব যে আপুনি সেইটো ষ্টেট হাইৱেত গৈ আছে, মানে যি কোনোবা এখন ৰাজ্যৰ হাইৱে, ঠিক আছে, ষ্টেট হাইৱে, আৰু সেইটো গ্ৰীণ কালাৰেদি বুজোৱা হয় সেইটো। ঠিক আছে, এনেকৈ আপুনি দেখা পাব য'ত আপুনি ওপৰত মানে কালাৰটো থাকিব গ্ৰীণ। ঠিক আছে, নেক্সট যদি আপুনি ব্লেক কালাৰ বা ব্লু কালাৰ, ব্লেক বা ব্লু যদি আপুনি দেখা পাইছে ওপৰত ব্লেক বা ব্লু, তেতিয়াহ'লে আপুনি সেইটো গম পাব যে সেইটো আপুনি কোনোবা চিটি বা কোনোবা ডিষ্ট্ৰিক্টৰ সেইটো ৰোড হয়। ঠিক আছে, আপুনি কোনোবা এখন ডিষ্ট্ৰিক্ট বা কোনোবা এখন ষ্টেটৰ ৰাস্তাত আপুনি গৈ আছে যদি আপুনি এনেকুৱা ধৰণৰ ওপৰত ক'লা দেখা পাইছে, ক'লা বা নীলা। ঠিক আছে, নেক্সট আহিলে আপোনাৰ ভিলেজ ৰোড। এতিয়া ভিলেজ ৰোডত আপুনি কি হয়, অৰেঞ্জ থাকিব পাৰে নাইবা হোৱাইট থাকিব পাৰে। ইয়াত দেখিছে আপুনি অৰেঞ্জ কালাৰ আছে, মানে এইটো আপুনি গম পাইছে যে এইটো আপুনি ভিলেজ ৰোড হয়। মানে আমাৰ প্ৰধানমন্ত্ৰী গ্ৰাম স্বৰাজ যোজনা থাকে যে সেই আঁচনিৰ জৰিয়তে বনোৱা ৰাস্তা, বা এনেকুৱা ধৰণৰ একেবাৰে হোৱাইট থাকিব। ঠিক আছে, এনেকৈ যে হোৱাইট, একেবাৰে হোৱাইট আৰু অৰেঞ্জ, কিছুমান অৰেঞ্জ থাকে কিছুমান হোৱাইট থাকে। তো এনেকুৱা ৰাস্তা দেখিলে আপুনি গম পাব যে আপুনি কোনোবা গাঁৱৰ মানে ৰাস্তাত গৈ আছে। সেই আপুনি ৰাস্তাটোলৈ গ'লে আপুনি কোনোবা এখন গাঁও পাব। ঠিক আছে, তেনেকুৱা আপোনালোকে যদি মন কৰা নাছিল তেতিয়াহ'লে আজিৰ পৰা মন কৰিবচোন। এনেকুৱা ধৰণৰ আপুনি ক'ত ক'ত দেখা পায় এনেকুৱা য়েলো, গ্ৰীণ, ব্লেক, অৰেঞ্জ, আৰু দেখা পালে কমেণ্ট কৰিবচোন যদি মন কৰিছে যদি, আৰু যদি মন কৰা নাই আজিৰ পৰা মন কৰিব। এতিয়া কথা হ'ল আমাৰ আৰু এটা কথা আমাৰ আহে যে আমি যদি ইয়াত তেতিয়া দেখিছোঁ যে কিছুমান ইয়াত নাম্বাৰ লিখা আছে না, 250, 160, 70, 52। এতিয়া এই নাম্বাৰবিলাক আমাৰ কি হয়, ৰাস্তাবিলাকৰ নাম্বাৰ। আমি মেইনলি আমাৰ নেশ্যনেল হাইৱে নাম্বাৰৰ কথা আলোচনা কৰিম আজি। যে নেশ্যনেল হাইৱে আমাৰ কি হয়, কিছুমান নাম্বাৰ থাকে যে 1 নম্বৰ নেশ্যনেল হাইৱে, 2 নম্বৰ নেশ্যনেল হাইৱে, আমি কোৱা শুনিছোঁ এনেকৈ। আমাৰ অসমতে বহুকেইটা নেশ্যনেল হাইৱে আছে নহয় জানো? আমি কিছুমান 37, 52 বা 51 এনেকুৱা ধৰণৰ নেশ্যনেল হাইৱে আমাৰ অসমতে আছে। তো এতিয়া সেই নেশ্যনেল হাইৱেবিলাকক আচলতে কি নাম দিয়া হয়? যে নেশ্যনেল হাইৱে 2 আমাৰ অসমত আছে, 6 আছে, 8 আছে, 15 আছে, 17 আছে, 27 আছে, 29, 37, 115, 117। এতিয়া এনেকুৱা ধৰণৰ নেশ্যনেল হাইৱেবিলাক আছে। এতিয়া থাকিলে কি হয়, এতিয়া এই নাম্বাৰিংবিলাক কেনেকৈ কৰা হয় আমি সেই বিষয়ে অলপ জানিলোঁ আহকচোন। এতিয়া হাইৱে এটা নাম্বাৰিং কৰাত কিছুমান লজিক ইউজ কৰা হয়। যেনে আমাৰ মানে এনেইতো এটা ৰাস্তা বনাই দিলে নাম্বাৰিং কৰি দিলে তেনেকুৱা নহয়। তো আহকচোন আমি কি লজিক ইউজ কৰা হয় সেইটো চাই লওক। প্ৰথম যে নাম্বাৰিং ছিষ্টেম কেনেকৈ কৰা হয়, যে অল নৰ্থ চাউথ অৰিয়েণ্টেড হাইৱে উইল হেভ ইভেন নাম্বাৰ ইনক্ৰিজিং ফ্ৰম দ্য নৰ্থ টু দ্য চাউথ। মানে উত্তৰ দক্ষিণমুখী সকলো ঘাইপথতে উত্তৰৰ পৰা দক্ষিণলৈ যুগ্ম সংখ্যা বৃদ্ধি পাব। মানে কথাটো কেনেধৰণৰ আপুনি মেপখন চালে গম পাব। নেক্সট দেখাই দিছোঁ। আমি নৰ্থ ইষ্ট বুলি ক'লে আমি নৰ্থ চাউথ আমি যদি এইটো আঁকি লওঁ তেতিয়াহ'লে আমাৰ এইফালে হ'ব নৰ্থ, এফালে হ'ব চাউথ, আমাৰ এইফালে হ'ব ৱেষ্ট, আৰু এইভাগে হ'ব আমাৰ ইষ্ট, নহয় জানো? এতিয়া আমাক কি কৈছে, নৰ্থৰ পৰা চাউথ হ'লে মানে এই যিটো ৰাস্তা, মানে এইফালে যোৱা যিবিলাক ৰাস্তা, মানে তলফালে যিবিলাক যাব সেইবিলাক সদায় যুগ্ম সংখ্যাৰে মানে কৰা হয়। আপুনি যদি ইয়াত চাই তেতিয়াহ'লে গম পাব আপুনি এই দিছে 44, আৰু ইয়াত যদি যিবিলাক ব্লু কালাৰ দিছে সেইটোক আমাক বুজাইছে নৰ্থৰ পৰা চাউথলৈ যাব পৰা ৰাস্তা। আৰু তাত কি হয়, আপুনি এই ওপৰৰ পৰা মানে ভালকৈ পঢ়ি চাওঁ যেতিয়াহ'লে কি হৈছে, উত্তৰ দক্ষিণমুখী সকলো ঘাইপথতে উত্তৰৰ পৰা দক্ষিণলৈ যুগ্ম সংখ্যা বৃদ্ধি পাই যাব। মানে উত্তৰৰ পৰা দক্ষিণলৈ যিমান আমি আগবাঢ়ি যাম সিমান আমি নাম্বাৰবিলাক বাঢ়ি বাঢ়ি গৈ থাকিব। ঠিক আছে, যেনে উত্তৰৰ পৰা দক্ষিণলৈ ধৰা হ'ল এইটো 44, এইটো 62, ইফালৰ পৰা আহিলে এনেকৈ নাম্বাৰবিলাক বাঢ়ি বাঢ়ি গৈ থাকে। ঠিক আছে, যেনে এইটো 46, এইটো 62, এইটো 64, 68, 68, এইটো 62,
এইটো 36, এইটো 30, 28, 24 মানে যিমানবিলাক যুগ্ম সংখ্যা থাকে সেই যুগ্ম সংখ্যাবিলাক কি হয় আমাৰ নৰ্থৰ পৰা চাউথলৈ বুজায় ঠিক আছে আৰু আমাৰ এইটো ইষ্টৰ পৰা মানে ৱেষ্টলৈ সংখ্যাবিলাক বাঢ়ি বাঢ়ি আহি গৈ থাকে এইফালে আপুনি চাওক 2 আছে ইয়াত 8 আছে ইয়াত 2 ইয়াত 6 ইয়াত 2 নহয় জানো ইফালৰ পৰা যিমানে যাব সিমানে মানে কি হয় বাঢ়ি বাঢ়ি গৈ থাকে সংখ্যাবিলাক ঠিক আছে কিন্তু আমাৰ যুগ্ম সংখ্যাবিলাক ক'ৰ পৰা কোনটো হেৰিক বুজায় যিটো মানে নৰ্থৰ পৰা চাউথলৈ যোৱাবিলাকক ঠিক আছে এতিয়া দিছে যে অল ইষ্ট ৱেষ্ট অৰিয়েণ্টেড হাইৱে উইল হেভ অড নাম্বাৰ ইনক্ৰিজিং ফ্ৰম ইষ্ট টু ৱেষ্ট ঠিক আছে যেটা আমাক যে পূব পশ্চিমমুখী সকলো ঘাইপথতে পূবৰ পৰা পশ্চিমলৈ অযুগ্ম সংখ্যা বৃদ্ধি পাব এটা আমাৰ নেক্সট কি কৈছে আমাক আমি যে যিবিলাক ৰঙা দিয়া আছে আজ সেইবিলাক আমাৰ কি হৈছে মানে পশ্চিমৰ পৰা পূবলৈ যোৱা কাৰণ ইফালে পূব আমি গম পালোঁ ইফালে আমাৰ ইষ্ট হয় তো আমাৰ ৱেষ্টৰ পৰা যিবিলাক গৈছে সেইবিলাক সদায় অযুগ্ম সংখ্যাৰ হ'ব যেনে 11, 25, 27, 51, 69 নহয় জানো 87 এইবিলাক হ'ল অযুগ্ম সংখ্যা তো অযুগ্ম সংখ্যাবিলাক কি হয় আমাৰ পশ্চিমৰ পৰা পূবলৈ যোৱা ৰাস্তাবিলাকক বুজায় আৰু সেইটো কি হ'ল আমাৰ এইটো নৰ্থৰ পৰা চাউথলৈ বাঢ়ি বাঢ়ি গৈ থাকিব ইয়াত দেখিছেনে 1 আছে তাৰপিছত আপোনাৰ এনেকৈ আহি 3 পাইছে 5 পাইছে তাৰপিছত 11 পাইছে এনেকৈ বাঢ়ি 41 এনেকৈ 69 হয়নে নহয় এনে 85 বাঢ়ি আহিছেনে এনেকৈ মানে উল্টাটো হৈ যায় যে আমি এতিয়া কি গম পালোঁ যে আমাৰ যদি যিবিলাক আমাৰ যুগ্ম সংখ্যাৰ ৰাস্তা সেইবিলাক আমাৰ নৰ্থৰ পৰা চাউথলৈ আৰু যিবিলাক অযুগ্ম সেইবিলাক আমাৰ চাউথৰ ৱেষ্টৰ পৰা ইষ্টলৈকে মানে পশ্চিমৰ পৰা পূবলৈকে অযুগ্ম সংখ্যা আৰু আমাৰ দক্ষিণৰ উত্তৰৰ পৰা দক্ষিণলৈ আমাৰ অযুগ্ম সংখ্যা ঠিক আছে এনেকৈ আমাৰ নাম্বাৰিংবিলাক কৰা হয় মানে আপুনি যদি কোনোবা অযুগ্ম সংখ্যা এটাত গৈ আছে ৰাস্তা এটাত হাইৱে এটাত আপুনি গম পাব যে সেইটো আপুনি মানে পশ্চিমৰ পৰা পূবলৈ যোৱা ৰাস্তাত গৈ আছে ঠিক আছে তাৰপিছত আৰু কি হয় আমাৰ মেজৰ যিবিলাক হাইৱে আছে সেইবিলাক সদায় দুটা সংখ্যাৰে বা এটা সংখ্যাৰে বুজোৱা হয় যেনে 1, 2 মানে 1 ডিজিট বা 2 ডিজিট তাতকৈ বেছি ডিজিট ইউজ নকৰে 1 বা 2 ডিজিট কিন্তু আমাৰ কি হয় আমাৰ আমি যদি চাওঁ তেতিয়াহ'লে আমি এই লিষ্টখনতে আমি কিছুমান ইয়াত মেজৰ যিকেইটা আছে সেইকেইটা দিয়া হৈছে কাৰণ ইয়াতে 3 ডিজিটৰ সংখ্যাৰ হাইৱে দিয়া নাই এইকেইটা আমাৰ মেজৰ হাইৱে ঠিক আছে মেজৰ মানে একেবাৰে যিকেইটা আচল আৰু মেইনকেইটা মানে য'ত মানে 1ৰ পৰা আমাৰ 99লৈ মানে ইউজ কৰা হৈছে মানে 2 ডিজিটত যিকেইটা 3 ডিজিটত নাম্বাৰ থাকে আপুনি দেখা পাব কিছুমানত 3 ডিজিটত নাম্বাৰ থাকে যেনে আমাৰ অসমতে কিছুমান 3 ডিজিট থকা নাম্বাৰ আছে যেনে আমাৰ কোনবিলাক আছে আপুনি যদি কয় যে 117 এটা আছে 115 এটা আছে আমাৰ অসমতে আছে 127 এটা আছে 127 আছে তো এটা মই মেনশ্যন কৰাৰ দৰে আমাৰ অসমতে কিছুমান মানে 3টা ডিজিটৰ হেৰি আছে আমাৰ হাইৱে আছে যেনে ক'লোঁ মই 117 115 127 আৰু 127ৰে বহুকেইটা ভাগ আছে ABCDE 129 208 215 তেনেকুৱা এতিয়া সেই যিবিলাক আমাৰ নেশ্যনেল হাইৱে সেইবিলাকত ধৰা হ'ল আমাৰ কি দিছে যে মানে এইকেইটাক হেৰি বুলি কোৱা মানে মূল ঘাইপথৰ গৌণ পথ বা শাখা পথ মানে ধৰা হ'ল এইটো নেশ্যনেল হাইৱে মেইনটো গৈছে তাৰে লগত মানে সংযোগ থকা এটা সেনেকুৱা আৰু ঠিক আছে আমাৰ উপনৈ যেনেকৈ থাকে নদীৰ উপনৈ থাকে নহয় তেনেকুৱা মানে উপপথ আৰু ঠিক আছে গৌণ পথ বা শাখা বুলি কোৱা এতিয়া ধৰা হ'ল এই যে 246 নম্বৰত দিছে তাৰে যিটো 346 দিছে তাৰে কি হ'ল আমাৰ এই যিটো লাষ্টৰ দুটা সংখ্যাটো সেইকেইটা হ'ল আমাৰ মেইন মানে ৰাষ্ট্ৰীয় ঘাইপথটো আমাৰ আৰু আগত যিটো সংখ্যা 2 বা 3 যিটো এড কৰা হয় বা 2, 3, 4 যি এড কৰিব সেইবিলাক আমাৰ কি হয় ছেকেণ্ডাৰী ৰুট মানে নাম্বাৰ বুজায় ঠিক আছে ছেকেণ্ডাৰী মানে গৌণ পথ নম্বৰ কিন্তু এই পিছৰ যিকেইটা সংখ্যা সেইকেইটা সংখ্যা আছিলে মূল মানে মেইন ঘাইপথটোক বুজায় আৰু সেইকেইটা মানে কি হৈছে কাটি গৈছে বা তাত আহি লগ হৈছে সেনেকুৱা ধৰণৰ বুজায় ৰাস্তাবিলাকক বুজায় যিবিলাক মানে চাইডকৈ গুচি গৈছে ঠিক আছে তাৰপিছত আৰু কিছুমান কি হয় সেই 3টা অংকৰ পিছতো কিছুমান আমাৰ ABCD নাম দিয়া হয় ক খ গ ঘ তেনেকুৱা হেৰিও আছে আমাৰ যেনে আমাৰ 127 এ এটা আছে যিটো আমাৰ পতাকাৰকুচি হাজোৱা যিটো আমাৰ ইণ্ডো বৰ্ডাৰ ৰোডৰ ইফালে আছে তাৰ 127 বি এটা আছে যি শ্ৰীৰামপুৰ ধুবুৰী মেঘালয় সেই ৰাস্তাটো এইটো 27ৰে হেৰি মানে এটা এক্সটেনশ্যন কৰিছে তাৰপিছতে 27C আছে আমাৰ অসমত যেনে সেইটো চিৰাং ডিষ্ট্ৰিক্টত আছে 27D আছে আমাৰ ছাফেক্স ঠিক আছে ছাফিক্স 27D সেইটো আমাৰ আছে কামৰূপত আছে আমাৰ ইণ্ডো বৰ্ডাৰৰ হেৰিত ইণ্ডো ভূটান বৰ্ডাৰত আছে 127 ইউ আছে আমাৰ এইটো আমাৰ আছে বৰমা বাক্সা চুবাংখাটা
ইণ্ডো ভূটান বৰ্ডাৰত পৰে। তেনেকুৱা ধৰণৰ কি হয়, এইকেইটাৰ মাজতে আকৌ ABCD এড কৰি দিয়া হয়। তাতো আমি কি হ'ল, সেই একেই প্ৰথম মানে সংখ্যাটো আমাৰ নাম্বাৰ থাকিব ছেকেণ্ডেৰী ৰোড, আৰু বাকী সংখ্যাকেইটা আমাৰ কি হয়, মেইন আমাৰ হাইৱেটো। তো আমাৰ মেইন হাইৱে সদায় 1ৰ পৰা মানে যিমান পাৰি ডাবল ডিজিটত, তাৰমানে ছিংগল ডিজিট বা ডাবল ডিজিটত মানে হেৰি কৰা হয়। তো এনেকৈ আমাৰ নাম্বাৰিং ব্যৱস্থাটো কৰা হয়, আমি চাইছিলোঁ। আৰু চবতকৈ আমাৰ দীঘল ৰুটটো হ'ল এইটো আমাৰ, ঠিক আছে, যিটো আমাৰ একেবাৰে শ্ৰীনগৰৰ পৰা কন্যাকুমাৰী গৈছে, নেশ্যনেল হাইৱে 44, ইণ্ডিয়াৰ চবতকৈ লংগেষ্ট ৱে। আৰু যদি পথাৰলৈকে চাওঁ আমি, মানে পশ্চিমৰ পৰা পূবলৈকে, তেতিয়া এটা আমাৰ হ'ব 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, যিটো আমাৰ একেবাৰে পোৰবন্দৰৰ পৰা আৰম্ভ হয় আমাৰ শিলচৰ পাইছে অসমৰ, ঠিক আছে। তো সেইটো আমি ৰুটটো প্ৰথমে এবাৰ এই ৰুটটো মানে দেখিছেনে, ইয়াৰ পৰা আৰম্ভ হৈছে 27 নম্বৰ দেই, 27 নম্বৰ আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ, এনেৰ পৰা আৰম্ভ হৈছে, হৈ গৈ আমাৰ ক'ত গৈছেগৈ, একেবাৰে আমাৰ শিলচৰলৈ গুচি গৈছে। এইটো 27 নম্বৰ গুৱাহাটী হয়, তেনেকৈ আমাৰ হাজো হয়, হোজাই হয়, তেনেকৈ গুচি গৈছে। এইটো 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আমাৰ, ঠিক আছে, 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। আজিলৈ এইখিনিয়ে আছিলে, আপোনালোকে কেনেকুৱা পালে জনাব, আৰু যদি কিবা ভুল আছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাই দিব, আৰু যদি কিবা বেলেগ টপিকৰ পৰা ভিডিঅ' লাগে মোক কমেণ্ট কৰি নিশ্চয় জনাই দিব। আজিলৈ এইখিনিয়ে, থেংক ইউ।